জাগিৰোডত উচ্ছেদ অভিযানৰ বাবে যুঁজা চলাইছে প্ৰশাসনে শিলভাঙাত প্ৰশাসনে উচ্ছেদ কৰিব প্ৰায় 1500 পৰিয়ালক জেচিবি আৰক্ষী অৰ্থ সামৰিক বাহিনীৰে সাজু হৈ আছে মৰিগাঁও প্ৰশাসন ৰেল বিভাগৰ ভূমি বেদখল কৰি ঘৰ সাজিছিল 10 সহস্ৰাধিক লোকে ৰেল বিভাগৰ জাননীৰ পাছতে বহু পৰিয়ালে ইতিমধ্যে ত্যাগ কৰিছে সেই স্থান আজি অঞ্চলটোত উচ্ছেদৰ বাবে তৎপৰ হৈ পৰিছে প্ৰশাসন এটা বৃহৎ দল সাজু হৈছে প্ৰশাসনৰ এটা বৃহৎ দলে সেই অঞ্চলত সেই স্থানত আজি উচ্ছেদ অভিযান চলাব আজি জাগিৰোডত চলিব প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান জাগিৰোডে শিলভাঙাত অবৈধভাৱে বসবাস কৰি অহা প্ৰায় 1500 পৰিয়ালক উচ্ছেদ কৰিব প্ৰশাসনে জেচিবি আৰু আৰক্ষী লগতে অৰ্থ সামৰিক বাহিনীৰে সাজু হৈছে মৰিগাঁও জিলা প্ৰশাসন বিগত প্ৰায় 30 বছৰ ধৰি ৰেল বিভাগৰ ভূমি দখলেৰে এইদৰে বসবাস কৰি আহিছিল প্ৰায় 10 সহস্ৰাধিক লোকে অৱশ্যে ইয়াৰ পূৰ্বে ৰেল বিভাগৰ জাননী পোৱাৰ পিছত ইতিমধ্যে সেই স্থান বহুলোকে পৰিত্যাগ কৰিছে কিন্তু একাংশ লোকে এতিয়াও সেই স্থানত আছে সেই 10 সহস্ৰাধিক পৰিয়ালক উচ্ছেদৰ বাবে বৰ্তমান সাজু হৈছে প্ৰশাসন সবিশেষ তথ্য জানিবৰ বাবে ফোন যোগে সংযুক্ত হৈছে আমাৰ সাংবাদিক বিজয় পালৰ সৈতে বিজয় আপোনাৰ পৰা সবিশেষ তথ্যখিনি জানিব বিচাৰিছো কেতিয়া উচ্ছেদ অভিযান চলোৱা হ'ব প্ৰশাসন কিদৰে সাজু হৈছে হয় ইমানকি ইতিমধ্যে মৰিগাঁও জিলা প্ৰশাসন ইতিমধ্যে জেচিবি আৰু বুলডোজাৰ লৈ ইতিমধ্যে সাজু হৈছে কিন্তু এটা লক্ষণীয় বিষয় যে ইতিমধ্যে আজি মৰিগাঁও জিলা আয়ুক্তগৰাকী এই স্থানত উপস্থিত হৈছে আৰু উপস্থিত হোৱাৰ পিছতে যিসকল বসবাস কৰি আছিলে ৰেলৱে ৰেলৱে ভূমিত যিসকল বসবাস কৰিছিলে তেওঁলোকৰ লগত কথোপকথন এক আলোচনাত মিলিত হয় আৰু আলোচনাত আয়ুক্তগৰাকীয়ে কৈছে যে ইতিমধ্যে যি প্ৰায় 70% লোক ইতিমধ্যে খালী কৰিছে আৰু যি সংখ্যক লোক বাকী আছে এতিয়াও খালী কৰিবলৈ তেওঁলোককো অতি শীঘ্ৰেই ইয়াৰ যি স্থান পৰিত্যাগ কৰিবলৈ ইতিমধ্যে কৈছে আৰু স্থানীয় লোকসকলে তেওঁলোকে যি আদেশ ইতিমধ্যে পালন কৰিছে আৰু তেওঁলোকে কৈছে যে যিহেতু ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ সময় এই পৰীক্ষাৰ সময়ছোৱাত যিহেতু 30 তাৰিখলৈকে পৰীক্ষা আছে আৰু এই পৰীক্ষাৰ সময়ছোৱালৈকে তেওঁলোকক কিছু সকাহ দিবলৈ আয়ুক্তগৰাকীক আবেদন কৰিছে আৰু আয়ুক্তগৰাকীয়ে কৈছে যে ইতিমধ্যে যি এই স্থানৰ কিছু দূৰত এক শিবিৰ স্থাপন কৰিব আৰু শিবিৰতে তেওঁলোকৰ যি ছাত্ৰ ছাত্ৰীসকল আছে অভিভাৱকসকল আছে তেওঁলোকক সেই স্থানতে ৰখাৰ ব্যৱস্থা কৰিব আৰু ইতিমধ্যে যি প্ৰায় ইয়াত 1500 পৰিয়াল প্ৰায় 10,000 লোক প্ৰায় ইয়াত বসবাস কৰি আছিলে আৰু প্ৰায় 30-40 বছৰ ধৰি তেওঁলোকে এই স্থানতেই বসবাস কৰি আছিলে আৰু যিহেতু তৎক্ষণাত এক জাননী আহিছে ৰেল বিভাগৰ পৰা আৰু তাৰ পিছতে তেওঁলোক এক অচম্বিত এক বিপদত পৰাৰ নিচিনা হৈছে যিহেতু বহু সংখ্যক লোকৰ কিছু মাটি বাৰী আছিলে যদিও বেছি সংখ্যক লোকৰে ইয়াত বসবাস কৰাৰ পিছত তেওঁলোকে মাটি বাৰী তেনেকুৱা ব্যৱস্থা কৰা নাছিলে আৰু যিহেতু তৎক্ষণাত এক জাননী আহিছে জাননীৰ পিছতে এক বিপদত পৰাৰ নিচিনা হৈছে এই স্থানীয় লোকসকলৰ হয় বিজয়পাল আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো এই মুহূৰ্তত বিষয়টো সন্দৰ্ভত সবিশেষ তথ্যখিনি জনোৱাৰ বাবে ৰেলৱে শিলকুৱাৰী এলেকাত যিসকল বেদখলকাৰীয়ে ভূমিসমূহ দখল কৰি আছে তেখেতসকলক 10 দিন সীমা নিৰ্ধাৰণ কৰি দিয়া হৈছিল ইতিমধ্যে আজি 10 দিনৰ সীমা ম্যাদ কৰিছে ইতিমধ্যে প্ৰশাসন উচ্ছেদ অভিযানৰ বাবে সাজু হৈ পৰিছে সেয়েহে আপোনালোকক তৎকালীনভাৱে ভূমিসমূহ মুক্ত কৰি দিবৰ বাবে অনুৰোধ জনোৱা হ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ